আজি এই যিটো হাবুঙত খেল হৈছে এই খেলটোৰ বিষয়ে ইতিহাস আৰু মানে বৰ্তমান এই দুইটাই লাগে। মানে স্বৰ্গদেউ চাওলুং চুকাফাই বৰঅসম গঢ়িছিলে সকলোকে একে ভাতৃত্বভাৱেৰে, আৰু এনেকুৱা ধৰণৰ খেল ধেমালি বা বিভিন্ন ধৰণৰ অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি গোটেই ভাতৃত্বৰ ভাৱটো একতা ভাৱটো যোগায়। ফুটবল খেল হ'ল এটা সমন্বয়ৰ প্ৰতীক, যে আমি বিভিন্ন ধৰণৰ 11জন প্লেয়াৰ আমি যিহেতু বিভিন্ন ধৰণৰ পৰা বিভিন্ন উৎসৰ পৰা আমি আহি এখন ফুটবল খেল খেলাওঁ। আমি প্ৰথম হাবুঙত যিহেতু ফুটবল খেলকে ধৰি ভলীবল বিভিন্ন খেলবিলাক আমি ল'ব বিচাৰিছোঁ কি কাৰণে, যিহেতু আমি সমন্বয়স্থলী বনাবলৈ হ'লে সকলো দিশতে আগুৱাব লাগিব। আমি প্ৰথমবাৰ্ষিক আমি হাবুং কাপ হিচাপে এটা আমি অনুষ্ঠান গঢ়িব বিচাৰিছোঁ। হাবুং কাপ হিচাপে আমি নাম নিৰ্ধাৰণ কৰি আমি ফুটবল খেলখনি পৰ্যায়ক্ৰমে লৈ যাব বিচাৰিছোঁ। গতিকে ইয়াৰ যোগেদি আমি এটা কথা নৱপ্ৰজন্ম উঠি অহা প্ৰজন্মক ফুটবলৰ প্ৰতি আকৃষ্ট তেখেতক গঢ়ি তোলোৱা আৰু তেওঁলোকৰ খেলৰ এটা নিদৰ্শন দাঙি ধৰা। ফুটবল খেলটোৱে কেনেকুৱা ধৰণৰ আমোদজনক খেল, কিমান সুন্দৰ খেল, শাৰীৰিক মানসিক সকলো ফালৰ পৰা আমাক সুদৃঢ় কৰি ৰাখে ফুটবল খেলখনে। গতিকে ফুটবল খেলখন হাবুঙত এইকাৰণে পতা হৈছে যে সকলো জাতি জনগোষ্ঠীৰ মিলনৰ স্থলী হিচাপে যিহেতু হাবুঙক গঢ়িব চেষ্টা কৰা হৈছে, ঠিক তেনেকৈ এই ফুটবল খেলখনৰ যোগেদিও আমি বিভিন্ন মানুহ এটা খেলা ধূলাৰ লগত জড়িত থকা সকলো মানুহ ইয়াত আমি জড়িত কৰি হাবুঙখন এটা পৰ্যায়লৈ লৈ যোৱাৰ এটা প্ৰয়াস কৰিছোঁ। তাৰ সেই চিন্তা চেতনা লৈ আজি হাবুঙত হাবুং কাপ নামেৰে প্ৰথমবাৰ্ষিক ফুটবল খেলখন অনুষ্ঠিত কৰা হৈছে। আহিবলগীয়া দিনত এই ধৰণে আমি কৰি যোৱাৰ সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, সকলোৰ পৰা সহযোগিতা বিচাৰিছোঁ। আহিবলগীয়া দিনত যাতে এই ফুটবল খেলখন যাওঁতেযুগীয়া হৈ ৰৈ থাকে। এতিয়ালৈকে কেইখন খেল হ'ল? এতিয়াতো আমাৰ থাৰ্ড ৰাউণ্ডৰ শেষৰখন খেল, অহা কালিৰ পৰা ছেমি ফাইনেল খেল আৰম্ভ হ'ব। অহা 15 তাৰিখে আমাৰ ফাইনেল খেলখন যদিও তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু আমি ফুটবল খেলখনৰ বিশেষ ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰাজা জয়ন্তীৰ সামৰণি অনুষ্ঠান আছে। গতিকে সেই অনুষ্ঠানত সকলো মানুহ থাকিব, ময়ো তাত জড়িত থাকিম। সেইবাবে অহা 15 তাৰিখৰ বাদ দি আমি বেলেগ এটা তাৰিখত আমি ফাইনেল খেলখন খেলাব বিচাৰিম, আৰু তাৰ আগে আমি সকলোকে ছ'চিয়েল মিডিয়াত সকলোকে জনাম। আজি কাৰ খেল? আজি হৈছে নপমুৱা আৰু ফুটবল টীম, আৰু সিমান এখন ইটো দল হ'ল আমাৰ কি আছিলেতো সেই উত্তৰ সীমান্তৰ ফুটবলটো। কেইটা গ'ল কোনে কাক দিলে? এতিয়াতো উত্তৰ সীমান্তৰ দলে গ'ল খাই আছে, 4 গ'লমান খাই আছে, চেষ্টা কৰিছে গ'লটো ছেকেণ্ড অৰ্ধ চলি আছে, প্ৰথম অৰ্ধ শেষ হৈছে ইতিমধ্যে।